के शोणितपुर जिले के ठेलामारा राजस्व में बांसबेरा शिव मंदिर परिसर में आयोजित श्री श्री गुरु घासीदास बाबा की 268वीं जयंती का कार्यक्रम गुरुवार को दोपहर 3 बजे संपन्न हुआ। उल्लेखनीय है कि पूरे देश के साथ साथ बांसबेरा शिव मंदिर परिसर में भी सतनामी समाज के लोगों ने 2 दिवसीय कार्यक्रम के साथ श्री श्री गुरु घासीदास बाबा की 268वीं जयंती मनाई। आज एक उल्लासपूर्ण वातावरण के बीच कार्यक्रम का समापन हुआ। श्री श्री गुरु घासीदास बाबा की 268वीं जयंती समारोह में सभी के सहयोग के लिए आज आयोजन समिति के अध्यक्ष तुलेश्वर सतनामी, सचिव ओम प्रकाश सतनामी, सहायक सचिव भगवान सतनामी, बांसबेरा सतनामी समाज कल्याण समिति के पूर्व सचिव लिकेश्वर सतनामी, सदस्यगण क्रमशः मनेश्वर सतनामी, धीरज सतनामी और सलाहकारगण क्रमशः दीपचंद्र सतनामी और मोहन सतनामी ने कृतज्ञता व्यक्त की। असम से प्रशांत वैश्य की रिपोर्ट। गुरु घासीदासे छत्तीसगढ़ सतनामी समाज गठन करिले और मूल मंत्र हल सतनाम। এই সতনাম আমি সকলোৱে জপ কৰো और এই সতনাম পন্থ অহিংসা और সত্যৰ ওপৰত আধাৰিত। গুৰু ঘাसीदासे আমাক দি গৈছে এই সতনাম মূল মন্ত্ৰ আৰু মানৱ মানৱ এক সমান আৰু লগতে এই বিজয় স্তম্ভ। এই বিজয় স্তম্ভত আপোনালোকে চাই আছে হোৱাইট এ পিস অফ হোৱাইট পেপাৰ হোৱাইট ক্লথ বগা এক টুকুৰা কাপোৰ। এই বগা এক টুকুৰা কাপোৰ হৈছে পবিত্ৰ আৰু অহিংসাৰ প্ৰতীক। সত্য আৰু অহিংসা এটা নিৰাকাৰ বস্তু, চকুৰে চাব নোৱাৰি। আপুনি যদি কয় মোক সত্য মোক দেখুৱাই দিয়ক, মই কেনেকৈ দেখুৱাম? অহিংসা দেখুৱাই দিয়ক, মই কেনেকৈ দেখুৱাম? সেইকাৰণে সমাজক দেখুৱাবৰ কাৰণে আৰু সত্য আৰু অহিংসা আৰু সতনাম পন্থৰ প্ৰতীক হিচাপে সকলোৱে যাতে চকুৰে চাব পাৰে, তাৰ কাৰণে গুৰু ঘাसीदासे এই বিজয় স্তম্ভটো স্থাপন কৰি দিছে। সতনাম ধৰ্মৰ যিমান অনুগামী আছে অসমত সকলোক মোৰ ফালৰ পৰা যায় সতনাম। ইয়াত উপস্থিত আমাৰ গণ্যমান্য ব্যক্তিসকল, আমাৰ প্ৰফেসৰ, মাতৃগণ, ষ্টুডেণ্ট, আমাৰ এই বাঁশবেৰাতেই গুৰু জয়ন্তী আৰম্ভ হোৱা 1969 চনত এই বাঁশবেৰাত গুৰু জয়ন্তী অসম ভিত্তিত হৈছিলে। আজি 55 বছৰ হৈ গ'ল আৰু তেতিয়াৰ পৰা গোটেই অসমত এই গুৰু জয়ন্তী আৰম্ভ হ'ল। এতিয়া গাঁৱে গাঁৱে সব ঠাইত গুৰু জয়ন্তী আৰম্ভ হৈছে, সবে মানে আৰু গুৰুৰ বাণী প্ৰচাৰ কৰে। এতিয়া কি হৈছে, আমাৰ আশে পাশে যিমান বেলেগ কাষ্টৰ মানুহ আছে সকলোৱে গম পাইছে যে সতনামীসকলৰ এজন গুৰু আছে, অহিংসা পৰম ধৰ্মৰ প্ৰচাৰক গুৰু ঘাसीदास বাবাৰ অনুগামী। গতিকে সকলোৱে বুজি পোৱা হৈছে আৰু সকলোৱে আমাক সন্মান এতিয়া দিয়া হৈছে আৰু সকলোৰ ভিতৰত সোমাইছে যে সতনামীসকলে এনেই নহয়, ইহঁতৰ এটা গুৰু আছে, নিজৰ পন্থা আছে, ধৰ্ম আছে, এই বুলি সকলোৱে জানে। এইখিনি কৈ মই বেছি আৰু নকওঁ। বোলে সতনাম ধৰ্ম কি।